কৰি থাকিব দিব লাগিছিলে নহবা এনেকৈ লৈ সেইপিনে দলি মাৰিহে দিব লাগিছিলে তেনেকৈহে ক'ব লাগিব দলি মাৰিহে দিব লাগিছিলে চাগে কিছুমান মানুহৰ মানসিকতা তেনেকুৱা কি ক'ব আৰু তাকে তুমি যদি এনেকৈ থৈ যোৱা মই যদি তাত থৈ দিওঁগৈ তুমি আহি পিছত পাৰ্চত দিবা বা মই পাৰ্চতটো সুধিম বা ফোন মাৰিবা ন তাৰমানে কি বহুতে মানুহে দেখিছে আৰু মই অকলে মানে মই গালি পোৱা নাই মোৰ ছোৱালীজনীক মই কাকো গালি নাপাৰোঁ এই বাইদেউকে আছে তেওঁ দেখিছিলে বোলে আপুনি দেখিছিলে নেকি কথা দেখিছোঁ কি বুলি দেখিছিলে বাৰু মানে মোবাইলটো এৰি থৈ গ'ল বিচাৰি ফুৰিছিলে আপুনি তাকে মাতি আনি দিলেহি তাৰমানে মই কিনাৰলৈ থৈ ভুল কৰিলোঁ নি বাৰু বেলেগে নাই মই যদি কৈ দিওঁ ডাঙৰকৈ মোবাইলটো মোৰ ভাগৰ কি কয় মই হেৰাই পাইছোঁ এটা মোবাইল মই যদি ডাঙৰকৈ চিঞৰি দিওঁ কোনোবা কৰিব পাৰে মোৰ মোবাইল হয় ন তো চবুতটো বিচাৰিব লাগিব সেইকাৰণে মই থৈ দিছোঁ ধুনীয়াকৈ আৰু এইবাৰ বুলি নহয় প্ৰতিবাৰে আমাৰ নাথাকি যায় প্ৰতিবাৰে থাকি যায় মোবাইল এনেকৈ এৰি থৈ যায় আকৌ দি দিওঁ মই তেনেকুৱা বেয়া লাগিলে ন বেয়া লাগিলে কাৰণে ময়ো ঠিকছে কৰি দিলোঁ বেয়া লাগিলে ইমান এটিটিউড দেখাইছে নাপায় কিন্তু এনেকুৱা এটিটিউড দেখাবলৈ কিবা কি ক'ম আৰু কৰিলা নে আপোনালোকে গম পাইছে কমেণ্ট কৰিব ভিডিঅ'টো যিহেতু মিউট মাৰি দিছোঁ কাৰণ গান বাজি আছিলে মোৰ চেনেলত গান দিব নোৱাৰি সেইবাবে মই মিউট মাৰি দিয়া হৈছে এটা মোবাইল মোৰ দোকানত থৈ গৈছিলে যিহেতু আপোনালোকে মোৰ পূজাৰ দোকানৰ ভিডিঅ' পাইছিলেই মোৰ দোকান কছমেটিকৰ হয় আৰু তাতে এটা মোবাইল থৈ গৈছিলে প্ৰতি বছৰে মোৰ দোকানতে মোবাইল বহুতে থৈ যায় আৰু আমিও বেলেগৰ দোকানত এৰি থৈ আহোঁ দিয়কচোন মোবাইলটো পালোঁ কিনাৰতে এৰি থৈ গৈছে ধুনীয়াকৈ কিনাৰলৈ থৈ দিলোঁ কাষ্টমাৰৰ মোবাইল হয় যিহেতু কাষ্টমাৰ মানে ভগৱান বুলি কয় মানুহে ন তো মোবাইলটো ধুনীয়াকৈ থৈ দিলোঁ তাৰ পাছত আমাৰ এওঁ ক'লে মোক দেখালে মই দেখাই নাছিলোঁ নহ'বা আজি মই নেদেখাহঁত আমাৰ এওঁ নেদেখাহঁতে মানে মোবাইলটো বেলেগে লৈ গুচি গ'ল তেনে আমাৰ এওঁ ক'লে যে মোবাইল এটা পৰি আছে চোৱা তাৰ পাছত মই নি পিনে থৈ দিলোঁ কিন্তু ছোৱালীজনীয়ে যিটো ৰিয়েকশ্যন দিলে অ' মাই গড এনেকুৱা ছোৱালী মই জিন্দগীত দেখা নাই কিন্তু মোৰ মানে ভিডিঅ'টো মই বনাবলৈ মানে দেৰি হৈছিলে কিয় অকল মোৰ গাটো ভাল নাই ৰাতি গা ধোৱা 1টা বজাত মানে গা মাত চাত ভাঙি গৈছে আৰু কেনেকুৱা ৰিয়েকশ্যন দিলে এজনী ছোৱালীয়ে মানে মোৰ এনেকুৱা বেয়া লাগিলে মানে কি ক'ম মানে মই যেতিয়া বস্তুটো পাইছোঁ তাইক কেনেকুৱা ৰিয়েকশ্যনটো দিব লাগিছিলে ৰিয়েকশ্যনটো কেনেকুৱা দিলে আপোনালোকে এবাৰ চাওক ভিডিঅ'টো শেষৰলৈকে আৰু কোনে কোনে দেখিছে সকলোখিনিয়ে সাক্ষী মানে কি এটা বাইট দিব সেই বাইটটোও শুনিব এনেকুৱা ছোৱালী মই জিন্দগীত দেখা নাই দেই এয়া হৈছে নাজিৰাৰ পূজা মেলাৰ দোকানৰ ভিডিঅ' হয় যিহেতু ভিডিঅ'টো দিয়া পলম হ'ল মোৰ গাটো ভাল নাছিলে সেইবাবে মোবাইলটো পোৱাৰ লগে লগে মানুহে কি কৰিব লাগে আৰু কি কৰিলে মই যেনিবা একদম তাই মোবাইলটো লুকুৱাইহে থলোঁ মানে কি ক'ম সেয়া কি ক'ম মানে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাওক যি কৰিলে কি কৰিলে মই নকওঁ মুখেৰে আপোনালোকে চাব এনেকুৱা কৰিবলৈ কিন্তু নেপায় দেই মোবাইলটো আজি যদি তাতে পৰি থাকিলে হয় বেলেগে লৈ গ'ল হয় নহয়নে বাৰু হা তো মোবাইলটো বাজিছে দেখিছে এইটো কোন হয় এয়া ৰ'বা গ্ৰাহক আহিলে বুলি দেখাব লাগিব মোৰ চেনেল আছে মই ভিডিঅ' বনাই আছিলোঁ এয়া মোবাইলটো গ্ৰাহক তুমি এতিয়া কথাটো কোৱা আকৌ তোমাৰ মোবাইলটো এইডোখৰত এৰি থৈ গৈছা আৰু ইমান একদম এটিটিউড দেখাইছা যে তুমি কমচে কম ক'ব লাগে ন আমি ধুনীয়াকৈ থৈ দিছোঁ ইয়াত এৰি থৈ গৈছে মই থৈ দিছোঁ ইমান এটিটিউড দেখাইছে একদম থেংকছ এটা দিবলৈও নাই এনেকৈ এটিটিউড দেখালে এনেকৈ দেখাই দিব মানুহক থেংকছ এটা দিব লাগে ন ইমান ধুনীয়াকৈ থৈ দিছোঁ ভিডিঅ' বনাই আছোঁ বোলো মোবাইলটো পালে বুলি দেখাব লাগিব ন ধুনীয়াকৈ বস্তুটো হেৰি কৰি থৈছোঁ মই বোলো ক'ব লাগিব কাৰণ মোবাইলটো দেখিছে ন আকৌ মোৰ চেনেলত দিওঁ যেতিয়া ক'ব লাগিব ইমান এটিটিউড চোৱা নেপায় এনেকুৱা এটিটিউড কৰিবলৈ দেই তোমাক গোটেই নাজিয়া অসমবাসীয়ে দেখিব এয়া চাই লওক এটিটিউড গাৰ্ল আপুনি কওকচোন যদি এইডোখৰতে মোবাইলটো এৰি থৈ যায় মই আগতো থৈছোঁ এনেকৈ ইয়াত যদি ভৰাই থৈ লয় কিনাৰৰ ল'ৰাটো দেখিছেই যদি এৰি থৈ যায় মই থৈ দিছোঁ ইয়াত ধুনীয়াকৈ লুকুৱাই থৈ দিছোঁ কোনোবাই য'তে ত'লে যাব ন পালে যেতিয়া ক'ব লাগে নাই মই পাইছোঁ বুলি দেখিলে ৰাইজ নাজিৰাবাসী ৰাইজ দেখিছে নহয় বিহেভ বুলি কয় সেইটো অঁ হেৰি তুমি দেখিছিলা ভিডিঅ'টো কৰি থাকোঁতে দেখিছিলা হয় নাই দেখিছা কেনেকুৱা তোমাৰ যদি তোমাৰ ইয়াত এৰি থৈ যায় বেলেগে যদি চুৰ কৰি লৈ যায় তেতিয়া তোমাৰ নিজৰ দোকানত যদি এটা বস্তু আপুনি বাইদেউ আপুনি মোবাইল এটা আনিছে চাপ'জ দেই আপুনি আনিলে যেনিবা আপুনি ইয়াত এৰি থৈ গ'ল তো বেলেগে চুৰ কৰি লৈ গ'ল তেনে কিন্তু কাষ্টমাৰজনীয়ে যদি দেখি পেলাই যদি এইপিনে ভৰাই থৈ দিয়ে পিছতকৈ দিম বুলি থৈ পেলাই ভিডিঅ' এটা বনাই থৈছোঁ যে মোবাইল এটা আমাৰ দোকানত এৰি থৈ গ'ল দেই তাৰপিছত ছোৱালীজনী আহিছে মইতো এজন ছোৱালী বুলি নাজানো কাৰণ কেলৈ দি দিম যাকে তাকে হয় নাই বাৰু পাছত দিব লাগিব তেতিয়াহে গম পাম সেইজনী ছোৱালী হয় বুলি ৱা একদম পিছত যে পাইছে যদি মই কথাটো জনাব লাগিব ৰাইজক ন পালে মোবাইলটো হয় কি ক'ম মানে আয়ো এটিটিউড মুখ কৰিছে আৰু এনেকৈ কৰিব লাগিব সেইবোৰ মানুহক তথাপিতো ইমান ধুনীয়াকৈ বুজাই দিলোঁ নেক্সট ভিডিঅ'টো দিম বুলি তথাপিতো মানে কি ক'ম মানে একদম মুখে এটা ৱৰ্ডো নকৰিলে জানা কি ক'বা তুমি এই বিষয়ে কোৱাচোন কিবা এটা কোৱা তুমিতো দেখিলা ন বিহেভটো
একো ক'ব নালাগে তোমাৰ উদাহৰণটো কোৱা তুমি কি ক'বা সেইটো কোৱা তোমাৰ মোবাইলটো যদি হেৰাই যায় নহয় তুমি দেখা কথাটো কোৱা অ নালাগে তুমি এই কাষ্টমাৰ হেৰি দোকানী তুমি কান্দি দিবা হয়নে অ আৰু কান্দি পেলাই কি ক'বা গালি খাবা আৰু যদি দোকানীজনীয়ে থৈ দিছে বেলেগ এজনী মানুহে যদি লৈ থৈছে সেইটো বেলেগ কথা মইতো দোকানী হয় ন তুমিতো দোকানী হয় হা থেংক ইউ ক'বা ৰাইটটো ক'ব লাগিব থেংক ইউ ক'ব ন ৱা যেনেকুৱা দেখালে বাপৰে আপোনালোকে বাকীখিনি বুজি পাইছে চাগে প্ৰথম ভিডিঅ'টো যদি নাই চোৱা চাই ল'ব আৰু পুৱা ভিডিঅ'টো এইটো হৈছে যোনটো মোবাইলটো পাই গ'ল বহুতে যিহেতু শ্বেয়াৰ কৰিছে চাগে মোবাইল এটা হেৰালে বুলি আৰু মই সেইকণ সময়ত লাহে লাহে কৈ আছিলোঁ কাৰণ মোৰ দোকানত কাষ্টমাৰ আছিলে বেয়া লাগে কোনোবাই যেতিয়া এনেকৈ উল্টা পুল্টা কৰে ন মানে সেইকাৰণে মানে কি কৰিলোঁ ভিডিঅ'টো খঙতহে বনাইছোঁ খঙতো নহয় মানে মনটো দুখ লাগিলে এনেকুৱা কৰা সেই খঙতেই মানে ঠিকছে বনাই দিছোঁ আৰু যি হয় হৈ থাকক লাজ পাব ন নিজে এতিয়া নিশ্চয় লাজ পাব কাৰণ এনেকুৱা কৰিবলৈ কোৱা নাই ন কোনো এটা থেংক ইউ দিব নোৱাৰে এটা হেৰি দিব নোৱাৰে কেনেকুৱা বস্তু এইবোৰ মুখৰ থেংক ইউ নালাগে মুখৰ হাঁহিটো মাৰিলে বহুত আছিলে সেইকাৰণে মই ভিডিঅ'টো মানে চিঞৰি ক'লোঁ যে সেইকাৰণে ক'লোঁ তাই যে পাত্তা দিয়া নাই সেই কৰা নাই সেই এনেকুৱা ছোৱালী সেইকাৰণে অকণমান খং উঠিলে মনটো বেয়া লাগিলে কাষ্টমাৰ আছে অঁ মোবাইল ইয়াত নথবা দেই মোবাইল আকৌ তোমাৰ মোবাইলটো তুমি ইয়াত থৈ যাবা আকৌ মই নি তাত থৈ দিমগৈ তুমি গুচি যাবা আকৌ দিব লাগিব ন কাৰণ তুমি মোৰ কাষ্টমাৰ মানে ভগৱান হয় তো বেলেগে আহিব লৈ গুচি যাব সেইকাৰণে মই নি পেলাই তাত থ'ব লাগিব এজনী ছোৱালী আহিলে তেনেকৈ মানে ইয়াত থৈ গ'ল তাই যোৱাকৈ পাছত মই সেইখিনি থৈ দিলোঁগৈ আৰু তাই মানে এটা থেংক ইউ নিদিলে নেক্সট ভিডিঅ'টো মানুহেতো চাব ন তাৰপিছত বহুত খং উঠিলে সেইকাৰণে মই তাইক বকিলোঁ মানে বেয়া লাগিছে মোৰ বকাৰ কাৰণে মোক খঙত বকিলোঁ এতিয়া বেয়া লাগি আছে বাৰু তাকে তুমি যদি এনেকৈ থৈ যোৱা মই যদি তাত থৈ দিওঁগৈ তুমি আহি পিছত পাৰ্চত দিবা বা মই পাৰ্চতটো সুধিম বা ফোন মাৰিবা ন ফোন মাৰিলে ডাইৰেক্ট দিব নোৱাৰোঁ ফোন যোনে তোনে মাৰিব পাৰে ন কথা আছে বা ওচৰতে নাম্বাৰটো দেখালে মই ফোন মাৰিছোঁ বুলি তেতিয়া মই ভিডিঅ' কৰোঁ হয় নাই বাৰু তো এই ক্ষেত্ৰত তুমি কি ক'বা এই ক্ষেত্ৰত মানে কি নিজে নিজৰ বস্তুটো সাৱধানতা অৱলম্বন কৰি থোৱা উচিত আৰু যেতিয়া নিজে বস্তুটো থৈ গৈছে তাৰপিছত আপোনাক দোষাৰোপ কৰিতো লাভ নাই আপুনিতো ভালৰ কাৰণে বস্তুটো থৈ দিছে সেইকাৰণে তাই মানে একোৱে নক'ল তাই মানে একো কেনেকৈ হাঁহি এটাও নামাৰিলে একো ক'ব নালাগে বাৰু মোক থেংক ইউ নালাগে কিবা এটা হাঁহি এটা মাৰাটো বেলেগ কথা হয় নাই কিন্তু মানে কথাটো ভাবিলে চাগে তাই ময়ে নি পেলাই নি ইয়াত জাষ্ট তুমি বস্তুটো থ'লা মই চাগে নি পেলাই নি তাত থৈ দিলোঁ বুলি ভাবিলে তাকে মোৰ নিজৰ বস্তুৱে মানুহে চুৰ কৰি ইয়াৰ পৰা লৈ যায় মোৰ মোবাইলটো নিবলৈ পাৰিম নি বাৰু তাই চাগে সেই তেনেকৈ ভাবিলে চাগে মানসিকতাই তেনেকুৱা কি ক'ব আৰু তাৰ নামটো ভাল লাগিলে মোৰ নামটো এনেই কথা এটা বুজালোঁ এক্সাম্পল এটা বুজালোঁ এজনী ছোৱালী এজনী বৰ ধুনীয়া ছোৱালী এজনী আহিছিলে ধুনীয়া দেখিবলৈ মানে একদম পঢ়া লিখা ছোৱালী আৰু এনেকুৱা এটা বিহেভ কৰিলে নহয় আপুনি ভ্লগ বনাই নেকি তাকে আৰু সেইকাৰণে মানে দেখাই দিছে ইমান ভাল ছোৱালী এগৰাকী মানে কি বহুতে মানুহে দেখিছে আৰু মই অকলে মানে মই তাইক গালি পোৱা নাই মোৰ ছোৱালীজনীক মই কাকো গালি নাপাৰোঁ এই বাইদেউগৰাকী আছে তেওঁ দেখিছিলে বোলে আপুনি দেখিছিলে নেকি কথাটো দেখিছোঁ কি বুলি দেখিছিলে বাৰু মানে মোবাইলটো এৰি থৈ গ'ল বিচাৰি ফুৰিছিলে আপুনি তাকে মাতি আনি দিলেহি তাৰমানে মানে মই কিনাৰলৈ থৈ ভুল কৰিলোঁ নিবা বেলেগে নাই আপুনি বহুত ভাল কাম কৰিলে তেওঁক আকৌ পালে অন্তত আপোনাৰ কিছুমানে লৈ গ'ল পাই গৈছে এতিয়াতো দিগদাৰ ভাগ্য ন আপুনি থৈ দিছে আপোনাক ধন্যবাদ তাইহে তেওঁ জনাব লাগিছিলে হয় নাই একো নক'লে বা ধন্যবাদ নালাগে হাঁহি এটা মাৰিলেও হয় না হয় বাৰু হয় তেওঁ মুখখন ফুলাই গুচি গ'লগৈ আচলতে সেইটো কৰিব নালাগিছিলে আৰু তাকে বাৰু তাই বাৰু একো নাই বাৰু তাইৰ ছোৱালী ভনিখা হৈ গ'ল কিবা নাৰ্ভাছ ফিল কৰিলে কিন্তু এই নাৰ্ভাছ হ'বলৈও নালাগে বাৰু কান্দি একো কৰা নাই মাকজনীৰ লগত আহিছিলে মাক হ'ব মাকেও একো নাই হয় বহুত আপুনি এটা ডাঙৰ উপকাৰ কৰিলে আজি আপোনাৰ দোকানত নথৈ যদি অন্য থ'লহেঁতেন ন তেওঁতো পালেহেঁতেন দাম বিচাৰি সেইকাৰণে সেইফালৰ পৰা মানে অকণ বেয়া লাগিছে আগত এইবাৰ নহয় আগতো মানে আইফোন থৈ গৈছে মই বিজি আছিলোঁ দুফালে মোৰ মানুহ ভৰ্তি আছিলে বিজি থকাৰ কাৰণে মই মানে কি কৰিলোঁ এনেকৈ কৰি থৈ দিলোঁ আৰু লৈ গ'ল অকণমান দেৰিকৈ তাকো চবত বিচাৰিছোঁ এনেকৈ ডাইৰেক্ট নাই দিয়া কিন্তু এনেকৈ নাই কৰা তেতিয়া মই ভিডিঅ' কৰিব নোৱাৰিলোঁ দেই মানে বিজি থাকিলোঁ ন এতিয়া মই ফ্ৰী আছিলোঁ ৰিলচ বনাই আছিলোঁ ইনষ্টাগ্ৰামত ৰিলচ বনাই থাকোঁতে এইটো পালোঁ মামাই আৰু দেখালে মই কৰি দিওঁ আৰু ভিডিঅ'টো মইতো তাৰমানে ৰিং কৰি আছে ইয়ালৈ আহিছে ডাইৰেক্ট মানুহক উপকাৰ কৰিব নালাগে সেইটোৱে শিক্ষা পালোঁ সেইটো হয় আপুনি কোৱাটো বহুত ডাঙৰ কথা এটা কৈছে উপকাৰ দেখিলে ভাল লাগিলে আপুনি দেখিলে ধন্যবাদ দেই নাজিয়াতে ঘৰ নাই মোৰ মেজেঙা পাৰে ঠিক আছে দিয়ক কাৰণে থ'বলৈ মাথাটো বেয়া হৈ আছে গম পাই নাই তেনেকুৱা কৰিলে যে মোৰ মাথাটো বেয়া হৈ গৈছে এই মানুহক উপকাৰ কৰিব দৰকাৰ নাই আজিৰ পৰা মোবাইল এনেকৈ কোনোবাই থৈ গ'লে তাতে পৰি থাকিব দিবা দেই কিনাত আনিব দৰকাৰ নাই বেলেগে লৈ গ'লেও যাব মই মানুহজনকে বকি আছোঁ এতিয়া মানে এনেকুৱা খং উঠিছে নহয় কি ক'ম মানে মোৰ মানে একদম বহুত দেৰি পিছে ভিডিঅ'কে বনাই আছোঁ মই বহুত খং উঠিছে মোৰ
ইমান দূৰ ডিষ্টেঞ্চ আছে আমাৰ দোকানখন আমি নিজৰ মণিমালাখিনিকে আমি এইপিনে দেখিছে মণিমালাখিনি আমি এৰুৱাব নোৱাৰোঁ এইপিনে পৰা মানুহক কওঁ আপুনি এৰাই দিয়কচোন সেই স্থলত আমি কিনাৰৰ পৰা আমি বস্তু এইপিনে আমিতো নিব নোৱাৰোঁ ন তাই কি ভাবিলে মনত কি নাই নাজানো এনেকুৱা 3rd ক্লাছ ছোৱালী আহিছিলে মোৰ নিজৰ হাজবেণ্ডকে মই গালি পাৰি আছোঁ লোকৰ মোবাইলটো এনেকৈ কোনোবাই এৰি থৈ গ'লে আমি আৰু সহায় কৰিব নালাগে নে লাগে আপোনালোকে ক'ব ৰাইজ আপোনালোকে ক'ব লোকৰ মোবাইল এটা যেনেকৈ কিনাৰত থৈ যায় আমি সহায় কৰিব লাগে নে নালাগে আমি দোকানী হৈ পেলাই আমি কিনাৰলৈ থ'ব লাগেনে নে নালাগে সেই কথাষাৰ আপোনালোকে কমেণ্টত যদি লিখিবলৈ ইচ্ছা কৰে লিখিব নহ'বা আমি মানুহক সহায়েই নকৰোঁ আজিৰ পৰা কোনোবা মোবাইল এৰি থৈ গৈছে তাতে পৰি থাকিবলৈ দিম কোনোবাই নিলে নিব নিনিলে নাই মতলব নাই আমাৰ আজিৰ পৰা কি কৈ আছোঁ শুনিছা না কি কৈ আছোঁ তোমাক লোকৰ মোবাইল ইয়াত পৰি থাকে নহয় তোমাৰ নিবলৈ কোনো দৰকাৰ নাই কিন্তু আকৌ কিনাৰত থ'বলৈ ভিতৰত ভৰাই থ'বলৈ দৰকাৰ নাই চিধা কথা ক'লোঁ আকৌ মই দৰকাৰ নাই লোকক সহায় কৰিবলৈ কিন্তু এইজনীৰ কাৰণে বেলেগক হেৰি কৰিবলৈ দৰকাৰ নাই বাৰু কিন্তু মানে বেলেগে তেনেকৈ নকৰে বাৰু সেইটো হয় কিন্তু মোক নকৰোঁ সহায় আৰু হৈ গ'ল আমাৰ কৰিবলৈ নাই আৰু হৈ গ'ল আৰু বহুত কৰিলোঁ সহায় মানুহক সহায়ে নকৰোঁ আৰু এটা বাইট ল'বলৈ এয়া মোৰ কিনাৰত আছে এগৰাকী তেওঁ বিজি আছিলা তুমি বহুত ডাঙৰ মানে মাথাটো বেয়া হৈ আছে মানুহজনকে গালি পাৰিছোঁ কি দৰকাৰ বোলে তোৰ সহায় কৰিব মানুহজনকে মই গালি পাৰিছোঁ খঙতে উপায় নাই নহয় কি দৰকাৰ পৰিছে সহায় কৰিবলৈ এতিয়া মই লগৰজনীক কথাটো কৈ লওঁ মোৰ কিনাৰতে দোকান বাকী সকলোকে ক'লোৱে অকণমান কৈ লওঁ তাৰপিছত আপোনালোকক কৈ আছোঁ গোটেই কথাখিনি যিহেতু তোমাক ক'লোঁ তোমাৰো দোকান আছে যিহেতু তোমাৰ কথাকেইটা গোটেই ক'লোঁ এতিয়া তুমি সেই কথাকেইটাৰ ওপৰত তুমি যদি তোমাৰ এই দোকানত যদি ইয়াতে কোনোবাই থৈ যায় তুমি এতিয়া কি কৰিবা নহয় তাই তোমাৰ উপজাচি থৈ গৈছে ন হেৰিটো নহয় আৰু তুমিতো দি দিবলৈ বুলিয়ে থৈ গৈছিলা মানে থৈ দিছা ছাইডত হয় নাই মানুহজনে দি দিবলৈ বুলিয়ে থৈ গৈছে সেইটো এতিয়া তাই উচাত মাৰি সেইটো কৰিব নালাগে আৰু নিজৰ দুখ লাগে অন্তৰত দুখ লাগে জ্বলে আৰু খং উঠে অন্তৰত দুখ লাগে মানে ভুলটো তাই যে মই ইয়াতে থৈ গৈছিলোঁ ভুল মই পাহৰি পাইছিলে নি বাৰু এনেকৈ তাই নিজে স্বীকাৰ কৰা আচল কথা মানে স্বীকাৰ কৰিব লাগে সেইটোৱেতো তুমি এতিয়া কি তুমি তেনেকৈ থ'বা নে আকৌ তুমি ইয়াতে পেলাই থৈ দিবা এইটো কথা কচোন বোলে কোনোবাই ইয়াত থৈ গৈছে তুমি তেতিয়া কি কৰিবা তুমি আনি ইয়াত থৈ দিবা তাৰ পৰা আনি ইয়াত থৈ দিবা নে তুমি এই তাতে পৰি থাকিবলৈ দিবা কি কৰিবা সেইটোৱে তুমি কি কৰিবা তোমাৰ দোকানত থৈ গ'লে তোমাৰ দোকানত যে তাৰ নেক্সট তেওঁ উভতি আহি বিচাৰিবহি যে মোবাইলটো ইয়াতে থৈছিলোঁ পাইছিলে নি তেতিয়া আহিলে আৰু দি দিব লাগিব তেনেকৈ স্কুটি চাবিখন চাবিও থৈ গৈছে তৰাই চেয়া পূৰা আৰু মেলা লাগি আছে সেয়াই মানে চবৰ পৰা এটা বাইট লৈ আছোঁ আৰু মই মানুহজনৰ ওপৰত মোৰ নিজৰ মানুহজনৰ ওপৰতে মই খং কৰিছোঁ কেলেনো থ'ব লাগে লোকৰ মোবাইলটো ভিতৰলৈ তাতে পৰি থাকিব দিব লাগিছিলে নহ'বা এনেকৈ লৈ সেইপিনে দলি মাৰিহে দিব লাগিছিলে তেনেকৈহে ক'ব লাগিব দলি মাৰিহে দিব লাগিছিলে চাগে আৰু আপোনালোকে ক'ব কি কৰিব লাগিছিলে দলি মাৰি দিব লাগিছিলে নে তাতে পৰি থাকিব দিব লাগিছিলে নে সহায় কৰিব লাগিছিলে ভিতৰলৈ থৈ পেলাই নি দোকানৰ ভিতৰলৈ আপোনালোকে জনাব হয়নে বাৰু আজিৰ পৰা আৰু ভিতৰলৈ নভৰাওঁ নেকি মোবাইল কাৰোবাৰ থৈ গ'লে কিন্তু প্ৰতিখন দোকানতে সেইটো কাম কৰে আকৌ দেই সহায় কৰে তুমি পাইছানে ক'ৰবাত তেনেকৈ পাইছোঁ নিজৰ সেইদিনানি কালি ছোৱালী এজনীয়ে মোৰ ইয়াতে স্কুটি চাবিটো পেলাই থৈ গ'ল বুলি আকৌ আহিছে বিচাৰি সেইটোৱেটো কথা ময়ো তেনেকুৱাই কিন্তু দেই ময়ো কাপোৰৰ দোকানত ক'ৰবাত গ'লে আকৌ মই আকৌ মোবাইলটো এৰি থৈ আহোঁ মানুহজনে আকৌ পকেটত ভৰাই থৈ দিয়ে মই জানো মই অকণমান তেনেকৈ এৰি থৈ আহোঁ বুলি মই নিজে জানে যে আমাৰ মানুহজনে সেইটো কাৰণে আমাৰ মানুহজনে কি কৰে আগতীয়াকৈ পকেটত ভৰাই থৈ দিয়ে মোবাইলটো আৰু মোক ভয় খুৱাই ক'ত আছে মোবাইলটো বোলে আকৌ মই দৌৰ মাৰিবলৈ লওঁ তেনেকুৱাতে কয় মানে মই থৈ দিছোঁ বোলে কিন্তু পটককৈ পাহৰি যায় মানুহে কিন্তু মই যেতিয়া যোনখন দোকানত পাহৰি আহিম সেই দোকানখনত নিশ্চয় মই কিবা এটা হাঁহি এটা বা ভালেই কৰিলে দেই আপুনি কিবা এটা কৈ আহিম দেই আপোনালোকেও জনাব সেইটো দায়িত্ব হয় চাগে মই নিজে ভাবোঁ মানে দায়িত্বৰ কাৰণেহে মই মানে বস্তুটো কামটো কৰিছিলোঁ দায়িত্ব কৰিবলৈ গৈ ফাত্য হৈ গ'লগৈ একেবাৰে